বয়সীয়াল লোকৰ এটা কমন সমস্যা হৈছে যে তেওঁলোকৰ ঘনাই ঘনাই পেচাব হয় বা পেচাব লাগিলে তেওঁলোকে ধৰি ৰাখিব নোৱাৰে। যাৰ ফলত কি হয়, বেছিভাগ বৃদ্ধ লোকৰ ৰাতিৰ টোপনিটো ভাল নহয়। ৰাতিত শুব ল'লেই তেওঁলোকৰ কি হয়, পেচাবৰ কাৰণে ইচ্ছা জাগে আৰু বাৰ বাৰ তেওঁলোকে ৰাতি টোপনিৰ পৰা উঠিব লাগে। এই সমস্যাটো বিভিন্ন কাৰণত হ'ব পাৰে। প্ৰথম হৈছে যে বয়সৰ লগত কি হয়, আপোনালোকৰ ব্লাডাৰৰ যিটো মিউকাছ মেমব্ৰেন আছে তাৰ সেন্সিটিভিটিটো পৰিৱৰ্তন হয়, অৰ্থাৎ তাৰ ষ্ট্ৰাকচাৰেল পৰিৱৰ্তন আহে। যাৰ ফলত কি হয়, ব্লাডাৰত যেতিয়া অলপমান পেচাব জমা হয়, ব্লাডাৰে ইমিডিয়েটলি এটা ছিগনেল দি দিয়ে যে তেওঁৰ পেচাবৰ আৰ্জিং আহিছে। ছেকেণ্ড কাৰণটো হ'ব পাৰে যদি আপোনালোকৰ প্ৰষ্টেট গ্লেণ্ডটো ডাঙৰ হয় বা বেনাইন প্ৰষ্টেটিক হাইপাৰপ্লেছিয়া থাকে বা প্ৰষ্টেট'মেগালি থাকে। প্ৰষ্টেট গ্ৰন্থিটো ডাঙৰ হ'লে কি হয়, যিহেতু প্ৰষ্টেটৰ মাজেৰে কি হয়, ব্লাডাৰৰ পৰা আমাৰ ইউৰেথ্ৰাডাল আহে বা পেচাব কৰাৰ নলীটো হৈ আহে। যেতিয়া প্ৰষ্টেটটো ডাঙৰ হয়, সেই ইউৰেথ্ৰাডাল কি হয়, ঠেক হৈ যায় বা সেইটো থিন হৈ যায়, সেই ফুটাটো সৰু হৈ যায়। যাৰ ফলত পেচাবৰ পৰিমাণটো কি হয়, ওলাওঁতে কমকৈ ওলায় বা অলপমান পেচাব কৰাৰ পিছতে কি হয়, ভিতৰত ব্লাডাৰত আপোনালোকৰ পেচাব ৰৈ যোৱা যেন অনুভৱ হয়। চ' যেতিয়া পেচাবটো ৰৈ যাব, অলপ সময় পিছত ব্লাডাৰে আকৌ ওলাবৰ কাৰণে ছিগনেল দিয়ে। এইটো কাৰণত কি হয়, প্ৰষ্টেট গ্লেণ্ডটো ডাঙৰ হ'লে বা বেনাইন প্ৰষ্টেটিক হাইপাৰপ্লেছিয়া থাকিলে ফ্ৰিকুৱেণ্ট ইউৰিনেশ্যন হয় আৰু পেচাব লাগিলে মানুহে কি কৰিব নোৱাৰে, ধৰি ৰাখিব নোৱাৰে। ইয়াৰ উপৰিও বয়সৰ লগে লগে কি হয়, আপোনালোকৰ কিডনীৰ যিটো ফাংচন আছে সেই ফাংচনটোও পৰিৱৰ্তন হয়। কিডনীয়ে ফিল্টাৰ কৰি যিটো কনচেনট্ৰেশ্যনত কি কৰিব লাগিছিল, ইউৰিনটো বনাব লাগিছিল, সেইটো কনচেনট্ৰেশ্যনত বনাব নোৱাৰে। সেইটো সময়ত কি হয়, ইউৰিনত পানীৰ পৰিমাণটো বেছি হয় বা ইউৰিনটো ডাইলুট হয়। যেতিয়া ইউৰিনত বা পেচাবত পানীৰ পৰিমাণটো বেছি হয়, সেইটো সময়ত কি হয়, আপোনালোকৰ আৰ্জিং বা পেচাব কৰাৰ যিটো ইচ্ছা থাকে সেইটো বেছি হৈ যায় বা ঘনাই ঘনাই হয়। ইয়াৰ উপৰিও যদি আপোনালোকে ডাইউৰেটিক মেডিচিন লৈ থাকে, ডাইউৰেটিক কোনবোৰ মেডিচিনক কয়, যিবোৰ মেডিচিন ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। উচ্চ ৰক্তচাপৰ যদি আপোনালোকে দীৰ্ঘদিন মেডিচিন খাই থাকে, সেইটো সময়তো কি হ'ব পাৰে, আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যা দেখা দিব পাৰে। যিয়ে নহওক, এই সমস্যাটো হোমিঅ'পেথিক চিকিৎসাৰ সহায়ত খুব সহজতে দূৰ কৰিব পাৰি। ইয়াৰ কাৰণে আমি ৰোগীৰ ডিটেইলছ হিষ্ট্ৰী লৈ তেওঁৰ কিডনী ফাংচন কেনেকুৱা, তেওঁৰ প্ৰষ্টেটৰ কিবা সমস্যা আছে নেকি, তেওঁৰ হাই প্ৰেছাৰ আছে নেকি বা তেওঁৰ ডায়েবেটিছ আছে নেকি বা ডায়েবেটিছ বা হাই প্ৰেছাৰৰ কাৰণে তেওঁ কিমান দিনৰ পৰা মেডিচিন খাই আছে, বৰ্তমান কি মেডিচিন খাই আছে, এই গোটেইবোৰ দিশ বিবেচনা কৰি তাৰ পিছতহে কি কৰা হয়, হোমিঅ'পেথিক ঔষধটো নিৰ্বাচন কৰা হয়। সেইকাৰণে এইটো সমস্যাৰ প্ৰপাৰ ট্ৰিটমেণ্ট ল'বলৈ হ'লে আপোনালোকে এজন প্ৰপাৰ কোৱালিফাইড BHMS ডক্টৰৰ ওচৰত যাবই লাগিব। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে তেখেতৰ সৈতে পৰামৰ্শ কৰি চিকিৎসা কৰিব। হোপফুলি আপোনালোকৰ এই সমস্যাটো দূৰ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এনেকুৱা ধৰণৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।